নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি নিশা 1 ঘণ্টাৰ বাবে বন্ধ কৰি ৰাখক আপোনাৰ ঘৰৰ লাইটসমূহ মুখ্যমন্ত্ৰীয়ে বিশেষ আহ্বান দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া প্ৰত্যেক গৰাকী নাগৰিককে আহ্বান জনাইছে যে আজি নিশা 1 ঘণ্টাৰ বাবে আপোনাৰ অপ্ৰয়োজনীয় লাইটসমূহ বন্ধ কৰি ৰাখিব সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু আজি পালন করা হব ধৰিত্ৰী ঘণ্টা আজি পালন করা হব সমগ্ৰ বিশ্বতে আৰু ইয়াৰ উপলক্ষে আজিৰ ৰাজ্যটো পালন করা হব ধৰিত্ৰী ঘণ্টা ৰাজ্যবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিশা 8:30 বজাৰ পৰা নিশা 9:30 বজালৈকে বন্ধ ৰাখক অপ্ৰয়োজনীয় বিজুলী বাতি আৰু ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰৰ উদ্যোগত আয়োজিত হব ধৰিত্ৰী ঘণ্টা এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অপ্ৰয়োজনীয় বৈদ্যুতিক সুইচসমূহ বন্ধ ৰখাৰ আহ্বান জনোৱা হৈছে আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ আজি নিশা 1 ঘণ্টাৰ বাবে বন্ধ কৰি ৰাখক ঘৰৰ লাইটসমূহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান আজি পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা আৰু ধৰিত্ৰী ঘণ্টা আজি পালন কৰা হ'ব সমগ্ৰ ৰাজ্যবাসী আজি পালন কৰিব আৰু যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ আহ্বান জনাইছে সকলোকে নিশা 8:30 বজাৰ পৰা নিশা 9:30 বজালৈকে বন্ধ কৰি ৰাখক অপ্ৰয়োজনীয় বিজুলী বাতি যি আপোনাৰ অপ্ৰয়োজনীয় বিজুলী বাতি আছে হেয়া নিশা 1 ঘণ্টাৰ বাবে আপুনি বন্ধ কৰি ৰাখক 8:30 বজাৰ পৰা 9:30 বজালৈকে আপুনি বন্ধ কৰি ৰাখক অপ্ৰয়োজনীয় বিজুলী ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰৰ উদ্যোগত আয়োজিত কৰা হ'ব ধৰিত্ৰী ঘণ্টা এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অপ্ৰয়োজনীয় বৈদ্যুতিক সুইচসমূহ বন্ধ ৰখাৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম এই বছৰৰ 22 মাৰ্চ তাৰিখে বিশ্বই আকৌ এবাৰ ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আগবাঢ়িছে এই কাৰ্যসূচীত নিশা 1 ঘণ্টাৰ বাবে নাগৰিকৰ ঘৰৰ আলোকবন্তি নুমুৱাই বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় বিশ্বত ধৰিত্ৰী ঘণ্টা পালনৰ প্ৰথা আৰম্ভ হৈছিল 2007 চনত অষ্ট্ৰেলিয়াৰ সিডনী চহৰত জলবায়ু পৰিৱৰ্তন ৰোধ কৰা প্ৰকৃতি সুৰক্ষাৰ দৰে বিষয়সমূহক জনমানসত ফুটাই তোলাৰ বাবে এই অভিনৱ প্ৰয়াস আৰম্ভ হৈছিল সেই প্ৰয়াস আজিও অব্যাহত আছে আজি 190খন দেশৰ নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সহযোগ ব্যক্ত কৰে যদিহে আমি জলবায়ু পৰিৱৰ্তন ৰোধ আৰু পৰিৱেশৰ অৱক্ষয়ক বাধা দিবলৈ এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰো তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম এই পৃথিৱীত কেতিয়াও বৰ্তি থাকিব নোৱাৰিব এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়েই এইবাৰৰ ধৰিত্ৰী ঘণ্টা 22 মাৰ্চৰ সন্ধিয়া 8:30 পৰা 9:30লৈ পালন কৰা হ'ব সেই সময়ত আপোনালোকৰ ঘৰ কাৰ্যালয় ব্যৱসায়িক আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিত উক্ত 60 মিনিটৰ বাবে আলোকবন্তি নুমুৱাই এই ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ মই আহ্বান জনালো ৰাজ্যখনত এই কাৰ্যসূচী সফল কৰি আহক আমি বিশ্বজোৰা এক প্ৰচেষ্টাৰ অংশীদাৰ হওঁ